সিদ্ধান্ত হ'ল আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটৰ সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পাণ এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে